পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে নায়েৰ আলগা টিলাপাৰা জিলা পৰিষদ সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী ফৰিদা ইয়াসমিন মিয়াৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পঞ্চায়ত নিৰ্বাচন উপলক্ষে বলিৰ চৰবজাৰ প্ৰাংগণত এখন নিৰ্বাচনী সভাৰ প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ পত্নী তথা নায়েৰ আলগা টিলাপাৰা জিলা পৰিষদ সদস্য পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী ফৰিদা ইয়াসমিন মিয়া আৰু হাজী জয়নাল আবেদিনে উপস্থিত থাকি পঞ্চায়ত নিৰ্বাচন উদ্দেশ্যে মধুৰ ভাষণ প্ৰদান কৰি সভাত উপস্থিত থকা ৰাইজক অৱগত কৰে। অহা 7 মে তাৰিখে হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত নায়েৰ আলগা টিলাপাৰা জিলা পৰিষদ সদস্য পদৰ মনোনীত প্ৰাৰ্থী ফৰিদা ইয়াসমিন মিয়াৰ কাপলেটৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়। নায়েৰ আলগা টিলাপাৰা জিলা পৰিষদ সমষ্টিৰ বিপুল সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে ফৰিদা ইয়াসমিন মিয়াই। ৰাইজৰ বিপুল সঁহাৰিত কোনো প্ৰতিদ্বন্দ্বী নোহোৱাকৈ অকলে বিপুল ভোটত জয়যুক্ত হ'ব বুলি জানিবলৈ দিয়ে ফৰিদা ইয়াসমিন মিয়াই। বিপুল সঁহাৰি পাইছোঁ। মই ভবা নাছিলোঁ ৰাইজে মোক ইমান মৰম দিব, ইমান ছাপোৰ্ট দিব। আজি মই নিৰ্বাচনী প্ৰচাৰত প্ৰতিটো পঞ্চায়তত মই ঘূৰিলোঁ। আজি বলিৰ বজাৰত আছিলে, বিপুল সঁহাৰি ৰাইজৰ পাইছোঁ। যোৱাবেলি আপুনি কংগ্ৰেছৰ জিলা পৰিষদ আছিলে, এতিয়া কিয় নিৰ্দলীয় হৈ আহিলে? এইটো সকলোৱে জানে। এইবাৰ টিকেটৰ খেলি মেলি ডিষ্ট্ৰিক্টত কিমান হৈছে। এতিয়া মই টিকেট বিচাৰিছিলোঁ আৰু মই 100% চিয়'ৰ আছিলোঁ মোৰ টিকেট হ'ব বুলি। কিন্তু ইয়াতে ডিষ্ট্ৰিক্টৰ নেতা কিছুমানে এইটো থাকেই, পলিটিক্সত হিংসা থাকেই, মোক যাতে আগলৈকে উঠিব নোৱাৰোঁ সেইটো এটা প্ৰচেষ্টা লৈছিলে। সেইকাৰণে মোক টিকেটৰ পৰা বঞ্চিত কৰি বেলেগ এজনে কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব এতিয়াতো মই সেইখিনি ধৰিবই নোৱাৰোঁ। কাৰণ মই য'তে গৈ আছোঁ মোৰ যেনেকুৱা ৰাইজে বিপুল সঁহাৰি দি আছে, মই নাভাবোঁ মোৰ লগত কোনো কণ্টেষ্টত আহিব পাৰে। যিহেতু আপুনি নিৰ্দলীয়, ধুবুৰী ডিষ্ট্ৰিক্টত চিফ গঠন হোৱাৰ সময়ত কাক সমৰ্থন কৰিব? সেইটো পিছত দেখা যাব কোন দলৰ কিমান আহে। মই ভাবা মতে যিবিলাক শুনি আছোঁ ছ'চিয়েল মিডিয়াত যিবিলাক পাই আছোঁ, বেছিভাগ নিৰ্দলীয় জিকিব এনেকুৱা এটা আৱাজ আহি আছে। নিৰ্দলীয় কেণ্ডিডেট বেছি হোৱাৰ কাৰণটা কি? টিকেটৰ খেলি মেলি। সেইটো যি প্ৰতিবাৰে ধুবুৰীত যেনেকৈ হয়, ভাবিছিলোঁ যে এইবাৰ নহ'ব। নেতা চেঞ্জ হৈছে, এজন শক্তিশালী নেতা আহিছে, আমি সেইটো আশাত আছিলোঁ। কিন্তু তেখেতে ইয়াতে কোনো হাত দিয়া মই দেখা নাই। আগৰ দৰেই সেনেকৈ আহিছে। ৰাইজৰ কিমান সঁহাৰি হৈছে? বিপুল সঁহাৰি ৰাইজৰ পাই আছোঁ। ইনশাল্লাহ আগলৈকে সেনেকৈ থাকিব। ৰাইজৰ মই ঘৰে ঘৰে গৈছোঁ, প্ৰতি গাঁৱে ভূঞে গৈছোঁ, মহিলাসকলৰ লগত মিলিছোঁ। প্ৰতি জেগাতে মোৰ ছ'চিয়েল মিডিয়াত চাব, সব জায়গাতে মোক পাব্লিকৰ 7 তাৰিখৰ কাৰণে ৰাইজক কি জনাব? 7 তাৰিখৰ কাৰণে ৰাইজক কি জনাব? মই ধন্যবাদ জনাম ৰাইজক, আহ্বান জনাম। মই ৰাইজক অনুৰোধ কৰিম, মই যেনেদৰে 10 বছৰ মই কাৰ্যকাল ইয়াতে অতিবাহিত কৰিছোঁ। মোৰ যদিও 2টা পঞ্চায়ত আছে, বাকীবিলাক নতুন, কিন্তু মোৰ এই 2টা পঞ্চায়ততো মোৰ ছাপোৰ্ট পূৰা থাকিবই আৰু বাকীবিলাকতো ভাল ছাপোৰ্ট দেখি আছোঁ। যদি ৰাইজে মোক সঁচাকৈয়ে সমৰ্থন কৰে, মই জিকাৰ পিছত ৰাইজক যিবিলাক প্ৰতিশ্ৰুতি দিছোঁ মই সেইবিলাক কৰিম। আপোনাৰ ছবিখন কাপলেটৰ ছবি।